প্ৰদান কৰিব বিচাৰিছোঁ। গছপুলি প্ৰদান কৰিব আমাৰ সংস্থাৰ হিচাপ ৰক্ষক শ্ৰী পংকজ চেতিয়াই। বাসা নেমাথকেলৈ কি হ'ল বাসা দেহা চেঁচাকেলৈ চকু মেল বাসা জঠৰকেলৈ বুকুৰে খুন আই বুলি নামাথকলি যাৰ জোন অ মোৰ বুকুৰে খুন তোৰ জীৱনৰ দুখ মোকালিতে মৰণৰ মূৰতে চাম পিঠা পিঠা কৰিছিলি বা বুকুৰে খুন নিশনিও নিদিলো মোৰ কলিজাৰ জোন। জোন পাই দেশৰ পৰা তই আহি এবাৰ মোক নিচুকাই দিবিনে? তামোলৰ পাক তোলাৰ খেলেঙনিৰে মোৰ গালত যথনা চুমাই থাকি তোৰ কোলাত ঠাই দিবিনে? মই আজি যান্ত্ৰিক পৃথিৱীত অভ্যস্ত, সেয়ে তোৰ সৈতে গুচি যাব বিচাৰোঁ একঘামিতা। তেওঁলোকৰ শিশুসকলৰ বা তেওঁলোকৰ ল'ৰা ছোৱালীৰ যেন এটা সময় অপব্যয় কৰাৰ বস্তু বা মাধ্যম তেনেকুৱা ধৰণৰ এটা ভুল চিন্তাধাৰা আছিলে, যাৰ ফলত কি হৈছে আমাৰ এটা প্ৰজন্ম বৰ্তমান সময়ত কি হৈছে সাংস্কৃতিকভাৱে কি হৈছে তেওঁলোক অৱহেলিত হৈ গৈছে। তাৰ কুপ্ৰভাৱ ব্যক্তি কিন্তু ক'বলৈ গ'লে অভিনেতা অভিনেত্ৰীসকলতকৈও যথেষ্ট তেখেতলোকৰ ত্যাগ স্বীকাৰ থাকে অনুষ্ঠানটোৰ প্ৰতি, নাটকৰ প্ৰতি। তেওঁলোকৰ বেছি তেওঁলোক শিল্পী সুলভ মনৰ ব্যক্তি কেইজন এই মঞ্চত থাকে। ধৰক বাছ এখনত যাওঁতে ড্ৰাইভাৰজনৰ পৰা কণ্ডাক্টৰজনলৈকে আমি যাত্ৰাহে কৰিছোঁ, কিন্তু সেই যিজন কণ্ডাক্টৰ থাকে আৰু যিজন হেণ্ডিমেন থাকে সেই ক্ৰিয়েটিভ কালচাৰেল গ্ৰুপৰ উদ্যোগত আৰু পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আমি 15 দিনীয়া এই নাট প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লৈছোঁ। এই নাট কৰ্মশালাত আমাৰ আজি 5 তাৰিখৰ পৰা আজি আৰম্ভ হৈছে। আজি শুভ আৰম্ভণি অনুষ্ঠান ইতিমধ্যে আমাৰ হৈ গৈছে। কাইলৈৰ পৰা একাধিক্ৰমে আমি 14 দিন সম্পূৰ্ণ আমি নাটক আৰু নৃত্য আৰু যোগ চৰ্চা এই আটাইকেইটা বিষয়ৰ ওপৰত আমি নাট্য কৰ্মশালাখন কৰিম। ইয়াতে আমাৰ কেইবাজনো প্ৰশিক্ষক আছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষক আহিব। আমি নৃত্যৰ কাৰণে আমাৰ ঢকুৱাখানাৰ লক্ষ্যজিৎ বৰুৱা, গুৱাহাটীৰ পৰা ৰীতা ডেকা, গুৱাহাটীৰ পৰা অভিনয়ৰ কাৰণে আহিব ইন্দ্ৰজিৎ কাকতি, ঢকুৱাখানাৰ ৰক্তিম বৰুৱা গোহাঁই ইত্যাদি কৰি আমাৰ কেইবাজনো প্ৰশিক্ষকে ইয়াত অংশগ্ৰহণ কৰিব। ৰঞ্জিত শৰ্মাদেৱ ধেমাজিৰ পৰা আহিব। তাৰ উপৰিও আমাৰ স্থানীয় আৰু ডিব্ৰুগড়ৰ পৰা এজন প্ৰশিক্ষক আহিব। গতিকে আমি এই আটাইকেইদিনত
আমি অভিনয়, নৃত্য আৰু যোগ এই তিনিওটা বিষয়ৰ ওপৰত আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলৈ চেষ্টা কৰিম। গতিকে সকলোৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ আমাৰ গোটেই অঞ্চলৰ ৰাইজৰ। এই প্ৰশিক্ষণ আভা এই ক্ৰিয়েটিভ কালচাৰ গ্ৰুপৰ উদ্যোগত যি নাট কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, এই নাট কৰ্মশালাটো আমি কেইবাবছৰৰ পৰা কৰি আহিছোঁ, একাধিকক্ৰমে কৰি আহিছোঁ। বিগত প্ৰায় 15 বছৰ আমি এই নাট কৰ্মশালা কৰিলোঁ, কিন্তু মাজতে 2 এবছৰ আমাৰ অকণমান ক'ভিডৰ পিছত অকণমান সমস্যাৰ সৃষ্টি হৈছিলে। আচলতে এই নাট কৰ্মশালাৰ জৰিয়তে আমি বিভিন্ন সময়ত আমাৰ এই অঞ্চলৰ পৰা বহুত ভাল ভাল শিল্পী, বহুত ভাল ভাল নতুন প্ৰজন্মৰ সৃষ্টি হৈছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু সেইখন বিদ্যালয়ৰ সহযোগত আমি আভাৰ উদ্যোগত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম। আৰু যিসকলে এতিয়াও যদি কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে আমাৰ পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম ঢকুৱাখানা খজুৱা তিনিআলিত অৱস্থিত এই বিদ্যালয়খনত আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমি নম্বৰ দি দিছোঁ 7035282042 এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিলেও, আৰু আমি 3টা নম্বৰ আমাৰ বেনাৰত দি থৈ আছোঁ। গতিকে আটাইকেইটা নম্বৰত যোগাযোগ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰি দিব পাৰে।